SSCGD আইডি আৰু পাছৱৰ্ড মনত নাই সো নিজৰ ষ্টেটাস চাব পৰা নাই কেই তাৰিখত পৰীক্ষাটো পৰিছে বা একসেপ্টেড কৰিছে নে ৰিজেক্টেড কৰিছে চাব পৰা নাই কেনেকৈ চাব পাৰিম বা আইডি আৰু পাছৱৰ্ডটো কৰ পৰা কেনেকৈ লাভ কৰিম লগতে আইডি পাছৱৰ্ড মনত আছে বাট লগইন নহয় প্ৰবলেম আহি আছে প্ৰবলেম দেখুৱাই আছে বাট এতিয়া আমি কি কৰিম কি কৰিব লাগিব লগতে ৰিজেক্টেড কৰিলে কি কৰিব আৰু কেনেকৈ আপোনালোকে চাব পাৰিব নিজৰ ষ্টেটাস কেই তাৰিখত পৰিছে বা কত পৰিছে সো কিছুমানৰ এই প্ৰবলেমটো আহি আছে ওকে এটো ক্লিয়াৰ কৰি লওয়া ফাৰ্স্ট টাইম মানে কিছুমানৰ সিটি সেন্টাৰটো দিয়া হৈছে আৰু কিছুমানৰ দিয়া নাই কাৰণ এটো টেকনিক্যাল প্ৰবলেম কিছুমানৰ আহিছে অলৰেডি যে আপোনাৰ সাপোজ গুৱাহাটীত পৰিছে বা বেলেগ ঠাইত পৰিছে আৰু কিছুমানৰ এই ঠাইৰ নামটো দিয়া নাই এটো টেকনিক্যাল প্ৰবলেম হয় কিন্তু ফাইনাল এডমিট কাৰ্ড 4 দিন মান আগতে ডাউনলোড কৰিব পাৰিব আৰু তাতে স্পষ্টভাৱে লিখা থাকিব হেতু চিন্তা নকৰিব এতিয়া মেন কথাটো আহি গল সো আইডি আৰু পাছৱৰ্ড পাহৰিলে কি কৰিব কত যাব লাগিব কেনেকৈ ডাউনলোড কৰিব বা কেনেকৈ চাব পাৰিব নিজৰ ষ্টেটাস যেহেতু নতুন নিয়মত লিংক এক্টিভ কৰি দিয়া হৈছে আগতীয়াকৈ সিস্টেম বেলেগ আছিল অকল নাম আৰু ডেট অফ বাৰ্থটো দি আপোনালোকে চাব পাৰিছিল কেই তাৰিখত পৰিছে বা আপোনালোকৰ নিজৰ আইডি এণ্ড পাছৱৰ্ড বাহিৰ কৰিব পাৰিছিল কিন্তু এতিয়া সিস্টেমটো বেলেগ হয় একেবাৰে সো নিউ লিংক এক্টিভ কৰি দিয়া হৈছে সো আপোনালোকৰ আইডি আৰু পাছৱৰ্ড লগইন কৰিব লাগিব আৰু বহুতে এসএমএস কৰি আছে সো দাদা আইডি পাছৱৰ্ড মনত আছে বাট লগইন নহয় লগইন প্ৰবলেম আহি আছে সো এতিয়া আমি কি কৰিম কি কৰিব লাগিব আৰু লগতে ৰিজেক্টেড কৰিছে আমাক কিয় কৰিছে এই কথাটো ফাৰ্স্ট টাইম ক্লিয়াৰ কৰি লোৱা ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও আপলোড কৰিছো যদি আপোনালোকে ভিডিওটো চোৱা নাই তেনহলে ভিডিওটো চাই লব যে কিয় ৰিজেক্টেড কৰিছে কত ৰিজেক্টেড কৰিছে আৰু আপোনালোকে এই ভুলটো নকৰিব ঠিক আছে ইয়াৰ ওপৰত অলৰেডি এটা মই ভিডিও আপলোড কৰিছো ভিডিওটো চাই লব আৰু লগতে সো আপোনালোকে নিজে নিজৰ ষ্টেটাসটো কেনেকৈ চাব পাৰিব সো মই এটা লাইভ ভিডিও আপলোড কৰিছো ভিডিওটো চাই লব আজি আমাৰ টপিক হল যেহেতু সো আইডি এণ্ড পাছৱৰ্ড পাহৰিলে কি কৰিব লগতে আইডি পাছৱৰ্ড মনত আছে বাট লগইন নহয় কি কৰিব এতিয়া মন কৰিব যে তোমাৰ SSCGD ফাইনালি 4 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পৰা আমাৰ এক্সাম আৰম্ভ হ'ব ফাৰ্স্ট এক্সাম আমাৰ 4 ফেব্ৰুৱাৰী 2025 এতিয়া মন কৰিব যেহেতু বহুতে কৈ আছে সো দাদা লগইন নহয় লগইন কিয় নহব লগইন হ'বই লাগিব লগইন কিয় নহব হ'বই লাগিব লগইন কিয় নহব এতিয়া মন কৰিব সো আমাৰ আইডি পাহৰিছো বা আইডি মৰণ নাই এতিয়া কি কৰিম ইয়াৰ পিছত পাছৱৰ্ড পাহৰিলে লগইন নহয় এতিয়া মন কৰিব মই ইয়াতে জনাই দিছো ফাৰ্স্ট টাইম লগইন নহয় মানে আইডি মনত নাই আৰু পাছৱৰ্ড মনত নাই ঠিক আছে এই কথাটো ফাৰ্স্ট টাইম ক্লিয়াৰ কৰি লোৱা যদি আপোনালোকৰ আইডিটো মনত নাই তেনহলে কি কৰিব আপোনাৰ যেটো জিমেইল আছে সেই জিমেইলত যাব যেটো ইমেইল আছে তাতে যাব এণ্ড এসএমএছত যাব এসএমএস যোৱাৰ পিছত কি কৰিব সো তাতে সাৰ্চ অপচন এটা আছে তাতে ক্লিক কৰিব আৰু এসএসসি বুলি সাৰ্চ কৰি দিব বেস্ট টিপস হয় আসাম ফাৰ্স্ট টিপস মন কৰিব আইডি যদি মনত নাই সো আপোনালোকে নিজৰ ইমেইল আৰু এসএমএছত যাব এসএমএস ফাইলত যাব যোৱাৰ পিছত সাৰ্চ কৰিব এসএসসি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আইডিটো আহি যাব তাতে আপোনালোকে নিজে আগৰ যেটো পাছৱৰ্ড আছে হেতু পাব আৰু লগতে নিজৰ আইডি যেটো আছে এপ্লাই কৰাৰ সময়ত যেটো আইডি মানে হৈছিল ওপেন হৈছিল সেই আইডিটো এটা এসএমএস আছে আপোনালোকৰ ইমেইলত যদি মোবাইল ৰেজিষ্টাৰ হৈ যায় তথাপিও কিন্তু এটো থাকে পাৰে ঠিক আছে আপোনালোকে ইমেইলত সাৰ্চ কৰি দিব অটোমেটিক আহি যাব কিন্তু ইমেইল হেইটোৱে হ'ব লাগিব এটো ক্লিয়াৰ হৈ গল তাৰ পিছত পাছৱৰ্ড পাহৰিছা কি কৰিব এতিয়া পাছৱৰ্ড পাহৰিলে একো চিন্তা নাই ঠিক আছে আপোনালোকে ডাইৰেক্ট কি কৰিব ফৰগেট ক্লিক কৰিব ফৰগেট মাৰি দিব তাতে মোবাইল নাম্বাৰ লাগিব ইমেইলটো লাগিব নিজৰ নাম ফাদাৰ নাম মাদাৰ নাম বা বেলেগ সিস্টেমত আধাৰ কাৰ্ড নাম্বাৰ দিব পাৰিব মাদাৰ নাম ফাদাৰ নাম ঠিক আছে SSLC ৰোল নাম্বাৰটো দিব পাৰিব দি আপোনালোকে বিন্দাস ফৰগেট মাৰি দিব তাৰ পিছত OTP যাব OTP টো ভেৰিফাই কৰিব যিকোনো এটা OTP দিলে হল ইমেইল নাইবা মোবাইল নাম্বাৰ OTP টো দিয়াৰ পিছত ভেৰিফাই কৰিব তাৰ পিছত নতুনকৈ আপোনালোকে নিজে নিজৰ পাছৱৰ্ডটো বনাব পাৰিব এটো ক্লিয়াৰ হৈ গল সো আইডি কোড পাব যে আপোনালোকে ইমেইল নাইবা SMS ফাইলত যাব টাইপিং কৰিব SSC তাতে আহিব আৰু পাছৱৰ্ডটো ফৰগেট মাৰিব ওকে এটো ক্লিয়াৰ হৈ গল তাৰ পিছত ইয়াত আৰু এটা অপচন আছে সো আপোনালোকৰ পাছৱৰ্ডটো যদি ফৰগেট মাৰিব নোৱাৰা তেনেহলে আপুনি যত অনলাইন এপ্লাই কৰিছা মানে কম্পিউটাৰ দোকানত যত অনলাইন এপ্লাই কৰিছা
তাতে এটা কল কৰিব চ' দাদা মোৰ এপ্লাইটো কৰিছা মানে পাছৱৰ্ডটো কিবা আছিল মোক অলপমান কৈ দিয়াচোন মোৰ এতিয়া এডমিট কাৰ্ড বাহিৰ কৰিব লাগে বা ষ্টেটাছটো চাব লাগে চ' আপোনাক পাছৱৰ্ডটো কৈ দিব কাৰণ যিমান নহয় কিয় এপ্লাই কৰিলে মানে মনত থাকে ঠিক আছে মানে কেনেকুৱা ধৰণৰ পাছৱৰ্ডটো দিয়া হয় মনত থাকে কিন্তু চ' সেইকাৰণে আপোনালোকে কলিং কৰিব য'ত অনলাইন এপ্লাই কৰিছা বেষ্ট টিপছ ইয়াৰ পিছত মন কৰিব চ' লগ ইন নহয় আইডি পাছৱৰ্ড মনত আছে আইডি পাছৱৰ্ড মনত আছে বাট লগ ইন নহয় লগ ইন প্ৰব্লেম আহিছে কিয় প্ৰব্লেম আহি আছে এতিয়া মন কৰিব ফাৰ্ষ্ট কথা চ' আপোনালোকৰ আইডি এণ্ড পাছৱৰ্ডটো চেক কৰিব আইডি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ইউজাৰ নেমটো ঠিকে আছে বাট পাছৱৰ্ডটো ভুল হ'ব পাৰে কিছুমানৰ কেপিটেল কিছুমানৰ স্মল @ এইবিলাক ভালকৈ দিব লাগিব যেহেতু এইবাৰ সিস্টেমটো অলপমান হাৰ্ড কৰিছে সেইকাৰণে ভালকৈ দিব লাগিব এইটো নহলে কিন্তু লগইন নহব এইটো মানুহ নহয় এইটো অনলাইন হয় এতিয়া মন কৰিব সো আইডি ভালকৈ দিব আৰু লগতে পাছৱৰ্ডটো ভালকৈ দিব লাগিব যদি মনত আছে ঠিক আছে আইডি আৰু পাছৱৰ্ডটো ভালকৈ টাইপিং কৰিব ফাৰ্ষ্ট কথা তাৰ পিছত যদি ভালকৈ টাইপিং কৰিছা টাইপিং কৰাৰ পিছত যদি নহয় তাৰ পিছত চাব ক্যাপচাৰ কোডটো সো ক্যাপচাৰ কোডটো স্মল ক্যাপিটাল জি আহিছে হেতু দিব লাগিব ভুল হলে নহব কিন্তু তাতে এটা ক্যাপচাৰ কোড আহিব হেতু জি আহিছে হেতুৱে দিব লাগিব এতিয়া এটা কোশ্চেন সো আইডি ঠিক আছে পাছৱৰ্ড ঠিক আছে ক্যাপচাৰ কোড ঠিক আছে সো তথাপিও অহা নাই তথাপিও লগইন নহয় এতিয়া কি কৰিব মন কৰিব এতিয়া কৰিব কি সাৰ্ভাৰ প্ৰব্লেম মানে এবাৰ নহয় দুবাৰ তিনিবাৰ বা তিনিবাৰতকৈ বেছি হাইয়েষ্ট 4-5 বাৰৰ ভিতৰত হৈ যায় এটো ঠিক আছে আপোনালোকে ট্ৰাই কৰিব এবাৰ হোৱা নাই আৰু নেক্সট ট্ৰাই কৰিব আৰু নেক্সট ট্ৰাই কৰিব আৰু পাৰিলে ৰাতিপুৱা ট্ৰাই কৰিব ৰাতিপুৱা সাৰ্ভাৰ ভাল থাকে ঠিক আছে যদি আপোনালোকৰ আইডি পাছৱৰ্ড আৰু ক্যাপচা কোডটো ঠিকে আছে তেনেহলে সাৰ্ভাৰ প্ৰব্লেম এবাৰ দুবাৰ ট্ৰাই কৰা ফাইনালি আহি যাব ক্লিয়াৰ হৈ গল আৰু যদি আপোনালোকৰ আইডি এণ্ড পাছৱৰ্ডটো ফাৰ্স্ট টাইম চেক কৰি লব যে ঠিক আছে নে নাই ক্যাপচাৰ কোডটো ঠিক আছে নে নাই যদি ঠিক আছে তেনেহলে সাৰ্ভাৰ প্ৰব্লেম অলপমান অপেক্ষা কৰিব ফাইনালি আহি যাব আৰু যদি পাছৱৰ্ডটো মনত নাই কি কৰিব ফৰগট মাৰি দিব আৰু যদি আইডিটো মনত নাই তেনেহলে কি কৰিব ইমেইলত যাব বা এসএমএছত গৈ সাৰ্চ কৰি দিব ওকে ক্লিয়াৰ হৈ গল আৰু কিবা যদি কবলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব লগতে আপোনালোকৰ যদি ৰিজেক্টেড কৰিছে কি কৰিব মানে ৰিজেক্টেড মানে একেবাৰে ৰিজেক্ট ইয়াত আৰু কবলগীয়া একো নাই মানে ডাইৰেক্ট ৰিজেক্ট আৰু কিবা অপচন নাই তেনেকুৱা ধৰণৰ ওকে আৰু ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও আপলোড কৰিছো ভিডিওটো চাই লব সো আজিৰ কাৰণে এইটোৱে আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম